সন্তৰ হিতথা কাৰোকেও কাণ পাতি নুশুনন্ত কথা এৰাম মই বৰ বুলি আতি নিউদৰ কৰে তিনিৰো দেখিয়া ভাব শাসন্ত ঈশ্বৰে মহাভাগৱত পদ শুনা সৰ্বজন জল বুদ্বুদ যেন অথিৰ জীৱন। হে গুৰু সমস্ত, এতিয়া ভগৱন্তৰ সৃষ্টি আৰম্ভ কৰিয়েই নিজৰ মাজেৰেই লীলা আৰম্ভ কৰি এতিয়া মায়াৰ স্বৰূপটোক জগতত প্ৰকাশ কৰিছে। চাওক গুৰু সমস্ত, এতিয়া নিজৰে অংশ স্বৰূপত তিনি গুণৰ তিনিটা ৰূপ, এই তিনিটা ৰূপ লৈ এতিয়া প্ৰতিজনে চিন্তা কৰি আছে যে মইহে শ্ৰেষ্ঠ, মইহে শ্ৰেষ্ঠ, মইহে শ্ৰেষ্ঠ। গতিকে এতিয়া তমগুণৰ সৃষ্টি হোৱা ৰুদ্ৰই ভাবিছে যে মোৰ সমান শ্ৰেষ্ঠ নাই, গতিকে মই কাক মাতিম? ব্ৰহ্মাৰ ৰূপত সৃষ্টিকৰ, সেই সৃষ্টিকৰো ভাবিছে যে মইহে শ্ৰেষ্ঠ, গতিকে মই কাক গণ্য কৰিম? বিষ্ণুও চিন্তা কৰি আছে যে মইহে সমস্ত, গতিকে মোৰ বাহিৰে কোন আছে? গতিকে এতিয়া চাওক, এই অনাদি পুৰুষজনে তেওঁলোকৰ এই অন্তৰ ভাৱনাবিলাক এতিয়া অনুভৱ কৰি নিজে নিজে হাঁহিছে। সৃষ্টিৰ প্ৰথম আনন্দ ভগৱন্তে লৈছে এনেদৰে। অনাদি পুৰুষে নিজৰে স্বৰূপত তিনিটা ৰূপ দেখুৱাই ইজনে সিজনক চিনি নোপোৱা এটা অৱস্থালৈকে আহিল। অৰ্থাৎ মায়াৰ মাজত তেওঁলোকে নিজেই নিমজ্জিত হৈ অহংকাৰত তেওঁলোক এতিয়া ইজনে সিজনক চিনি পোৱা নাই। অৰ্থাৎ ইজনে সিজনক চিনি নোপোৱা মানে নিজকেও চিনি পোৱা নাই। গতিকে এই স্বৰূপত অনাদি পুৰুষজনে ভাবিছে যে মোৰ এই সৃষ্টিখনৰ এই ৰহস্যৰে মই নিশ্চয় কৰ্মলীলা কৰিব লাগিব। যি ব্ৰহ্মাৰ অহংকাৰ, যি ৰুদ্ৰৰ অহংকাৰ, যি শিৱৰ অহংকাৰ বা বিষ্ণুৰ তিনিজনৰ অহংকাৰত এতিয়া কোনেও কাকো মাতা বোলা কৰা নাই। কাৰণ যিজন শ্ৰেষ্ঠ বুলি নিজকে গৰ্ব কৰে, সি বাকী সমস্তবিলাকক, তলৰবিলাকক কোনো কাৰণতে তেওঁলোকক পাত্তা নিদিয়ে, গুৰুত্ব নিদিয়ে। তেওঁলোকৰ লগত কোনো ধৰণৰ সম্বন্ধ ৰক্ষা কৰিব লগা প্ৰয়োজন নাই বুলি তেওঁলোকে ভাবে। তদ্ৰূপ আজি ব্ৰহ্মাৰো এই অহংকাৰ, শিৱৰো অহংকাৰ, ৰুদ্ৰৰো অহংকাৰ। এতিয়া অনাদি পুৰুষজন তেওঁ নিৰাকাৰতে আছে, অন্তৰ্যামী ৰূপে তেওঁ এটা চিন্তা কৰিছে যে এওঁলোকৰ মাজত এই জ্ঞানৰ অহংকাৰটো থকালৈকে সৃষ্টি আগবাঢ়ি নাযায়। এওঁলোকৰ মাজত সম্বন্ধ এটা যদি গঢ় লৈ নুঠে, তেতিয়াহ'লে ভগৱন্তৰ সৃষ্টি আগবাঢ়ি নাযায়। গতিকে এতিয়া স্বয়ং ভগৱন্ত অনাদি পুৰুষজনো এতিয়া তেওঁ আৰু এটা ৰূপ লৈ তেওঁলোকক আহি নিশ্চয় কিবা এটা ক'ব লাগিব। নহ'লে কোনেও মাতে দিয়া নাই, কাৰো মুখত মাতে ফুটি ওলোৱা নাই। গতিকে তাৰ সমিধানটো কোনে দিব? তিনিজন শ্ৰেষ্ঠ, কিন্তু তাৰ মাজত প্ৰকৃত সত্যটো কি এতিয়া তিনিজনেও বুজিব লাগিব। গতিকে এই মহৎ লীলা আজি ভাগৱতে আমাক দিব, আৰু ইয়াৰ জৰিয়তে যিটো বৰ্ণনা আমাক দিলে, তাৰ জৰিয়তে মহাভাগৱতে আমাক এটা উপদেশ দিবলৈ গৈ আছে যে মহাভাগৱত পদ শুনা সৰ্বজন, জলৰ বুদ বুদ যেন অথিৰ জীৱন। আজি ব্ৰহ্মা বিষ্ণু মহেশ্বৰেও অনাদি পুৰুষৰ কৃপাত এটা ৰূপ লৈছে, কিন্তু কিমান দিনলৈকে এই ৰূপটো থাকিব? তদ্ৰূপ এই সৃষ্টিত যিমানবিলাক জীৱ আহিব বা জীৱ আছে, এই সমস্ত জীৱ কিমান দিনলৈকে থাকিব, এইবিলাক তত্ত্বৰ কথা আমি জানিব লাগিব। আহক, এই উপদেশ আমাক দিছে, উপদেশেনো আমাক কি কয়? কৃষ্ণ
আয় ৰাম কেতিক্ষণে পৰে প্ৰাণ তাৰো নাহি থিতি অইদা পিনু বুজে ঘূৰ মৰণ ভীতি আগতে নেদেখা কেনে দুৰ্মহ মৰণ খটৰে কৃষ্ণৰ পাৱে পখিও শৰণ কৃষ্ণে শেষ হৃদয় পৰলোকে গতি জানিয়া কৃষ্ণত কৰা একান্ত ভকতি ইটো নৰ শৰীৰক নেদেখিবাই অলপ মনুষ্য হৈবাক নপায় কোটি কোটি কল্প হৰি বিনে জানিবা বেৰেথে আয়ু যায় জনম চিন্তা মনি হেৰা হাততে হেৰা হেন জানি কৃষ্ণৰ চৰণে দিয়া মতি ইটো কলি যুগে কৃষ্ণ বিনে নাহি গতি অধৰ্মে যে নীলে আখে হোয়া একাকাৰ নাহি মল মতি ৰকৰ মতয় অধিকাৰ শুনা সামাজিক নৰ এৰায়ান কাম ৰচিল খং কৰে ডাকি বোলাৰা মৰা হৰি ৰাম 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 বান্ধৱ কৃষ্ণ হে গুৰু সমস্ত এতিয়া মহাভাগৱতে সৃষ্টি বৰ্ণনাৰ আঁত ধৰি যিটো উপদেশ দিছে এই উপদেশ আমি সঁচাকৈ আত্মতত্ত্ব বিশ্লেষণেৰে সৈতে আমি জুকিয়াই চোৱাটো প্ৰয়োজন হয় এতিয়া যি ব্ৰহ্মা বিষ্ণু মহেশ্বৰো অনাদি পুৰুষৰ লীলাত মায়াত তেওঁলোকো মোহিত হৈ অহংকাৰ কৰিছে তদ্ৰূপ আমি এই মায়াময় সংসাৰত আমি সমস্তই এতিয়া ক'ৰ পৰা আমি সৃষ্টি হ'লোঁ এই কথাটো আমি কোনোদিন আমি চিন্তা নকৰোঁ এতিয়া সেই ব্ৰহ্মা বিষ্ণু মহেশ্বৰক এই মুহূৰ্তত চিন্তা কৰা নাই যে মই ক'ৰ পৰা আহিলোঁ কেৱল সন্মুখত দেখিছে ব্ৰহ্মাক শিৱই বিষ্ণুৱে ইজনে সিজনক দেখিছে গতিকে মই ক'ৰ পৰা আহিলোঁ এইটো চিন্তন নাই কেৱল তেওঁতকৈ মই শ্ৰেষ্ঠ এই জ্ঞানটোহে অন্তৰত আহিছে তদ্ৰূপ আমি এই মায়াময় সংসাৰত যিমান প্ৰকাৰৰ জীৱ ভগৱন্তে সৃষ্টি কৰালে কিহৰ কাৰণে কৰালে তেওঁ একমাত্ৰ উদ্দেশ্য তেওঁৰ সৃষ্টিত তেওঁৰে একো একোটা অংগ স্বৰূপত জীৱবিলাকক সৃষ্টি কৰাই এই জীৱবিলাকৰ মাজত তেওঁ খেলাখন খেলি আছে লীলাখন খেলি আছে মোক চিনিব পাৰে নে নোৱাৰে এই খেলাটোৰে গোটেই জগতত তেওঁ লীলা কৰি আছে গতিকে ইয়াৰ আগত সৃষ্টি বৰ্ণনা দিছে যে যিমানেই তত্ত্বগণক সৃষ্টি নকৰক কিয় স্বয়ং প্ৰভু ভগৱন্তে নিজেই আত্মাস্বৰূপত প্ৰত্যেকৰে অন্তৰত প্ৰৱেশ কৰিছে কাৰণে তেওঁলোক চৈতন্য হৈছে তদ্ৰূপ আমাৰ সমস্ত দেহত জীৱদেহত কোন আছে সেইজনেই আছে সেই পৰম আত্মাজনে আছে অনাদি পুৰুষজনে আছে সেইজনে থাকি কি কৰিছে তেওঁ কেৱল লীলা কৰি আছে
যে জীৱ আত্মা পৰমাত্মা দুটা ভাগ তেওঁ সৃষ্টি কৰাই ভিন্ন এটা ৰূপ দিয়াই জীৱাত্মাক পৰমাত্মাৰ পৰা বিচ্ছিন্ন কৰাই মায়াৰ জৰিয়তে তেওঁ এইখন খেলা খেলি আছে। যিদিনাখনেই জীৱাত্মাই পৰমাত্মাক চিনি পাব, তোমাৰ আৰু মোৰ মাজত দেখোন পাৰ্থক্যই নাই, তুমি আৰু মই দেখোন একেই, কেৱল তুমি মোক তোমাৰ পৰা আঁতৰাই ৰাখি মোক তুমি ৰং চাই আছা, কিন্তু তোমাৰ আৰু মোৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নাই। এই ভেদ ভাৱবিহীন মহাজ্ঞানটো যিদিনাখনেই সৃষ্টি হ'ব, উৎপন্ন হ'ব, সিদিনাখনে তেওঁ বাহিৰৰ জগতৰ লগত সম্বন্ধ ছেদ কৰিব। হে প্ৰভু, তোমাৰ বাহিৰে মোৰ কৰিব লগা একো নাই, মই মোৰ মতে একো কৰিব নোৱাৰোঁ, কেৱল তোমাৰ মতেই মই কৰি আছোঁ, গতিকে তোমাৰ বাহিৰে মোৰ আৰু একো হ'ব নোৱাৰে। এনেকুৱা পৰমাৰ্থ জ্ঞান আমাৰ হ'ব লাগিব, যিটো আমাৰ লৌকিকত আমাৰ মনুষ্যৰ সেই ভাৱনাটো নাই, বিশেষকৈ কলিযুগৰ নৰসকল আৰু নাই। জন্মগতভাৱেই আমি কলিৰ মলত আমি ডুবি আছোঁ, আসক্ত হৈ আছোঁ। গতিকে আমাৰ সেই চিত চেতনাটো নাই যে মই ভগৱন্তৰ কাৰণতহে জীয়াই আছোঁ। এই চিত চেতনা আমাৰ সাধাৰণতে আমাৰ নাহে। গতিকে এইকাৰণে আমাৰ ভাগৱতৰ জৰিয়তে, শাস্ত্ৰৰ জৰিয়তে আমাক এই জ্ঞানটো দিবলৈ কৈ আছে যে যিটো মনুষ্য জন্ম তুমি পাইছা, এই মনুষ্য জন্ম যে কোটি কোটি জনমৰ আকাংক্ষাৰ ফল এই মনুষ্য জন্ম। এই মনুষ্য জন্ম যিকোনো জীৱই বিচাৰিলেই নাপায়। দেৱৰো দুৰ্লভ বুলি কৈছে মনুষ্য জীৱন, সেই জীৱনটো আমি পাইছোঁ। গতিকে এই জীৱনটো পাই আমি কি কৰিব লাগে? একেই আত্মাস্বৰূপত ভগৱন্তই কীট পতংগৰ ৰূপত অকৃষ্ট দ্ৰব্য ভক্ষণ কৰি আছে, আৰু একেই পৰমাত্মাই আমাৰ দেহত প্ৰৱেশ কৰি দিব্য ভোগ ভোজন কৰি আছে। তেওঁলোকৰ সমস্ত ভোগ মনুষ্যই ভক্ষণ কৰে, বেলেগে কেতিয়াও ভক্ষণ নকৰে। অন্য জীৱই কেৱল একঘেয়ামী আহাৰহে তেওঁলোকে ভক্ষণ কৰে, কিন্তু মনুষ্যই সৰ্বভোগ কৰিব পৰা ব্যৱস্থা ভগৱন্তে দিছে। গতিকে এইহেন সৰ্বভোগী এই মনুষ্য জীৱনো জলৰ বুৰবুৰণিৰ দৰে যিকোনো মুহূৰ্ততে বোলে শেষ হৈ যায়। যদি যিকোনো মুহূৰ্ততে এই দেহটো শেষ হৈ যায়, তেতিয়াহ'লে এই দেহটো আমি কিয় ল'লোঁ? এইকাৰণে আমাৰ মহাভাগৱতৰ জৰিয়তে আমাৰ এই জ্ঞানটো ল'বলৈ দিছে। কেতিখনে পৰে প্ৰাণ তাৰো নাহি থিতি, যদ্যপি নোপোজে ঘোৰ মৰণক ভীতি। আমিতো মৰণটো দেখিয়ে আছোঁ, দেখি থাকিও আমি কিয় উপলব্ধি নকৰোঁ? ওচৰতে সন্মুখতে এজন মৰি আছে, দুজন মৰি আছে, হাজাৰজন মৰি আছে। এই মৰণটো যে মোৰো হ'ব পাৰে, যিকোনো মুহূৰ্ততে এই মৰণটো মোৰো হ'ব, এই ভয়টো আমাৰ মনুষ্যৰ কিয় নাই? নাই কাৰণে আমি সংসাৰত মজি আছোঁ। গতিকে এই মৃত্যু ভয় আমাৰ এক প্ৰকাৰ হ'ব লাগিব। মৃত্যু ভয় যদি নহয়, তেতিয়াহ'লে তেওঁ মৃত্যুক জয়ো কৰিব নোৱাৰে। এতিয়া পৰীক্ষিত মহাৰাজৰ প্ৰথমতে মৃত্যু ভয় হৈছে, তাৰপিছত তেওঁ চিন্তা কৰিছে যে মই মৃত্যুক ভয় কৰিলে নহ'ব, কাৰণ মই যিটো দুষ্কৰ্ম কৰিলোঁ, মহা ঋষি এজনক সমাধিত তেওঁ ঈশ্বৰৰ লগত সম্বন্ধ কৰি থকা জনক মই মৰা সাপ আৰি দি মই যিটো দুখ কৰিলোঁ, এই দুখৰ দণ্ড হিচাপে যদি মোৰ মৃত্যু হয়, তেতিয়াহ'লে মৃত্যুক মই নিশ্চয় গ্ৰহণ কৰিব লাগিব। তেতিয়া তেওঁ চিন্তা কৰিছে, মই যদি এনেদৰে অভিশপ্ত হৈ মৃত্যু বৰণি কৰিব লাগে, তেতিয়াহ'লে ইমান দিনে যে মই মহা ধৰ্ম কৰিলোঁ, মহা পুণ্য কৰিলোঁ, সকলোৱে যে মোৰ যশ কীৰ্তন কৰি আছে, এইবিলাক কি হ'ল? এইবিলাকৰ কি হ'ব? অভিশপ্ত হৈ সৰ্পৰ বিষত মৰিব লগা হ'লে, চটফটাই যমৰ যন্ত্ৰণালৈ যাব লগা হ'লে, যে গোটেই জীৱনটো যে মই শুদ্ধ কৰ্ম কৰিলোঁ, ভাল কৰ্ম কৰিলোঁ, মোৰ গুণ যশ সকলোৱে যে বৰ্ণনা আছে, সেইবিলাকৰ কি মূল্য থাকিব? গতিকে তেওঁ চিন্তা কৰিলে যে নহয়,
মই মোৰ এই অমূল্য মনুষ্য জনম মই কেতিয়াও অথলে মই নিনিমো। মোৰ এই অমূল্য মনুষ্য তনু সাৰ্থক হ'ব লাগিব। মই নিশ্চয় মৃত্যুক জয় কৰিব লাগিব। প্ৰথমতে মৃত্যু ভয় তেওঁ পালে, তাৰপিছত সৎ জ্ঞান সৎ বুদ্ধিয়ে তেওঁক এই চেতনাটো দিলে যে মৃত্যু সকলোৰে আহিব এদিন। গতিকে মৃত্যুৰ পৰা কোনেও হাত সাৰিব নোৱাৰে। তেতিয়াহ'লে মৃত্যুৰ মুখামুখি হ'বলৈ যত্ন কৰা, মৃত্যুক জয় কৰিবলৈ যত্ন কৰা, মৃত্যুক আহ্বান কৰিবৰ কাৰণে তুমি সমৰ্থ হোৱা, প্ৰকৃতিৰ নিয়ম তুমি স্বীকাৰ কৰিবলৈ তুমি সক্ষম হোৱা। এই মহা আত্মজ্ঞানটো আমি পাব লাগিব। তদ্ৰূপ আমাক ভাগৱতে সেই তত্ত্বটোকে দিছে যে জলৰ বুৰবুৰণিৰ দৰে এই অথিৰ জীৱনটো যিকোনো সময়তে নাশ হ'ব। আমাৰ জন্ম লাভ কৰাৰ কি সাৰ্থকতা হ'ব? এতিয়াও মই নিজকে বুজিবই নোৱাৰিলোঁ। মই ক'ৰ পৰা আহিলোঁ, মোক কোনে লৈ আহিছে, মই কাৰ কৰ্ম কৰি আছোঁ, এতিয়ালৈকে মই যদি বুজিব পৰা নাই। যি কৰ্ম কৰি আছোঁ এয়া কৰ্ম মোৰ বুলি কৈ আছোঁ, প্ৰকৃততে মোৰ নহয়। তেতিয়াহ'লে মই এইখন সংসাৰত মই আহি একোৱেই কৰিব নোৱাৰিলোঁ, একোৱেই বুজিব নোৱাৰিলোঁ। গতিকে মই কেতিয়াও তৰিব নোৱাৰোঁ। এই মনুষ্য জনমতেই যদি মই তৰিব নোৱাৰোঁ, ইয়াৰ পিছততো মই আকৌ অনন্ত কাললৈকে হয়তো অনন্ত জুনিলৈকে আকৌ গৈয়ে থাকিব লাগিব। তেতিয়াহ'লে মই কেনেকৈ মুক্তি পাম? এই আত্মজ্ঞানটো ভাগৱতৰ তত্ত্বৰ জৰিয়তে আমি ল'ব পাৰিব লাগিব। সেইকাৰণে আমাক ভাগৱতে এই জ্ঞানটো দিছে। ইটো নৰ শৰীৰক নেদেখিবা অল্প, মনুষ্য হৈবাকো নাপায় কৌটি কৌটি কল্প। সাধাৰণ বুলি ভাবিবলৈ দিয়া নাই আমাৰ মনুষ্য তনু। গতিকে এই জ্ঞানটো আমি সকলোৱে ল'ব লাগিব যে মই গৰু নহ'লোঁ কিয়, পশু নহ'লোঁ কিয়, মই হাতী নহ'লোঁ কিয়, বাঘ নহ'লোঁ কিয়, মাছ নহ'লোঁ কিয়, কাছ নহ'লোঁ কিয়, মই মানুহ হ'লোঁ কিয়? এই প্ৰশ্নটো নিজকে এবাৰ কৰি চাওক। ভাগৱতে তাৰ উত্তৰটো দিছে, তুমি কৌটি কৌটি জনমৰ পুণ্য কৰি তুমি জগতক উদ্ধাৰ কৰিবৰ কাৰণে তুমি শক্তি পাইছা, সমৰ্থ তোমাৰ লাভ হৈছে। গতিকে এইকাৰণে তুমি মনুষ্য হৈছা। মনুষ্য হ'ব পাৰিলে ঈশ্বৰে কৰিব পৰা সমস্ত কৰ্ম মনুষ্য ৰূপতেই তুমি কৰিব পাৰা। গতিকে এই মনুষ্য তনু অল্প বুলি ভাবি নিজক নিজে কেতিয়াও আমি অস্বীকাৰ কৰিলে নহ'ব। হৰি বিনে জানিবা ব্যৰ্থকে আয়ু যায়, জন্ম চিন্তামণি হেৰা হাততে হেৰাই, হেন জানি কৃষ্ণৰ চৰণ দিয়া মতি, ইটো কলি যুগে কৃষ্ণ বিনে নাহি গতি। এয়া উপদেশ দিছে ভাগৱতৰ জৰিয়তে শংকৰদেৱ গুৰুজনাই আমাৰ অজ্ঞানী সমস্তক। হৰি বিনে আমাৰ গোটেই আয়ু বোলে ব্যৰ্থ যায়। যিজন হৰি জন্মতে আছে, যিজন হৰি আমাৰ সমস্ত কৰ্মত আমাৰ লগত আছে, যিজন হৰিয়ে আমাক কোনোখনে এৰি থৈ নাযায়, সেইজন হৰি আছে কাৰণে আমি আছোঁ। সেইজন যদি কিবা কাৰণত প্ৰাণবায়ু ৰূপে আমাৰ পৰা দেহৰ পৰা ওলাই গুচি যায়, তেতিয়াহ'লে মই বুলি ভবা এই সমস্ত জ্ঞান ধূলিসাৎ হৈ যাব। গতিকে এইকাৰণে কৈছে যে এই কলিযুগত বিশেষকৈ এই হৰিৰ বাহিৰে, হৰিৰ জ্ঞানৰ বাহিৰে তৰণৰ কোনো উপায় নাই। গতিকে সেই তত্ত্বটোকে আমাক কৈছে যে অধৰ্মে জিনিলে আখে হৈয়া একাকাৰ, নাহি মল মতিৰ কৰ্মত অধিকাৰ। এতিয়া সমস্ত জগতক মায়াৰ মলে অধৰ্মে আমাক গ্ৰাস কৰি আহিছে। গতিকে এনেকুৱা এটা সময়ত আমি এই বিষয় কৰ্ম কৰাৰ আমাৰ কোনো অধিকাৰ নাই বুলি কৈছে। সংসাৰৰ সৃষ্টিৰ এই শক্তিবিলাকক, অধৰ্মৰ শক্তিবিলাকক জয় কৰাৰ সামৰ্থ্য আমাৰ নাই। যদি আছে, সেই এজনৰে আছে, যিজনে আমাক ৰক্ষা কৰি আছে। তেওঁকেই আমি নিজৰ দেহটো, নিজৰ মনটো, নিজৰ ইন্দ্ৰিয়বৰ্গক সমস্তখিনিক যদি অৰ্পণ কৰোঁ, হে প্ৰভু তুমি মোক কৃপা কৰা, তুমি যি কৰা তুমি কৰা, এই বুলি তেওঁৰ চৰণৰ শৰণাপন্ন হোৱাৰ পিছত কোনো বিষয়ৰ দুখে ভয়ে, সংসাৰৰ ভয়ে আমাক কেতিয়াও আকুল কৰিব নোৱাৰে, দুখিত কৰিব নোৱাৰে। কোনোবাই মাৰিব আহিছে, কিন্তু আমি সেইজনৰ ভয়ত আমি কম্পিত হ'ব নালাগে। প্ৰহ্লাদ তাৰ জীৱন্ত উদাহৰণ।
মাৰিবৰ কাৰণে সকলোৱে খেদি আহিছে, পিতৃয়ে শত্ৰুৰ ৰূপত তেওঁক মাৰিবৰ কাৰণে নানা ধৰণৰ প্ৰযত্ন কৰিছে, কিন্তু প্ৰহ্লাদ নিৰ্বিকাৰ, তেওঁ ঈশ্বৰৰ ধ্যান কৰি আছে। হে প্ৰভু, তোমাৰ বাহিৰে এইখন সৃষ্টিত কোনে কাক মাৰিব পাৰে, কোনে কাক তাৰিব পাৰে? হে প্ৰভু, তুমি কৃপা কৰা বুলি অচল অটল হৈ সেই প্ৰহ্লাদ তেওঁ জীৱন্ত উদাহৰণ হিচাপে আমাৰ আগত দেখা দিছে। গতিকে সেই স্বৰূপটোক আমি ভাগৱতৰ সৃষ্টি বৰ্ণনৰ তত্ত্বৰে আমি উপলব্ধি কৰিব পাৰিব লাগিব। কৃষ্ণ কৃষ্ণ। ভগৱন্ত বনমালীৰ প্ৰকাশ। মৈত্ৰেয় বদতি বিদুৰ শুনি আতয় ননদৰে কথা, এই মতে তই নকৰি আসন্ত তিনি দেৱতা, তিনিৰ বচন তিনি নুশুনন্ত, একমতি কাৰুণা যিটো নিজ হৰি পুৰুষ অনাদি, আসন্ত আনন্দে চাই, সৃষ্টি নিসিজিল বুলিব নমালি, তথাতে ভৈলা প্ৰকাশ, নীলমেঘ যেন বিজুলি সঞ্চৰে, শৰীৰত পীত মহামনোহৰ বৰম কলেবৰ, ভুৱন মোহন বেগ, ক্ষীৰতৰ ৰত্নৰ কীৰ্তি অমূল্য, নীলয়া কুঞ্চিতকে। হে গুৰু সমস্ত, ইয়াৰ আগতে মৈত্ৰেয় মুনিয়ে বিদুৰৰ আগত এই সৃষ্টিৰ সমস্ত বৰ্ণনাবিলাক দি আছে। এতিয়া অনাদি পুৰুষৰ এই বৰ্ণনাৰ মাজত এটাই ইয়াৰ আগত আমাক সুন্দৰভাৱে বৰ্ণনা দি গ'ল যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰক স্বয়ং প্ৰভু ভগৱন্তে অনাদি পুৰুষজনে তিনি গুণৰ জৰিয়তে তিনিটা ৰূপ তেওঁ নিজেই ধাৰণ কৰিলে। নিজেই ধাৰণ কৰি এতিয়া তিনিজনৰ মাজত মহা অহংকাৰীভাৱে এতিয়া তেওঁলোক এতিয়া গ্ৰাস হৈ আছে। এতিয়া স্বয়ং অনাদি পুৰুষজনে চিন্তা কৰিলে যে মইতো ভবা নাছিলোঁ যে মোৰেই সৃষ্টি, মোৰেই স্বৰূপত এই তিনিজনে ইজনে সিজনক চিনি নাপায়, নিজক নিজে মই বৰ ভাৱ এটা লৈ, অহংকাৰ এটা লৈ এতিয়া গপত গংগাটো বৈ কোনেও কাকো মাত বোল কৰা নাই। গতিকে স্বয়ং প্ৰভু ভগৱন্ত অনাদি পুৰুষে তেতিয়া চিন্তা কৰিছে যে তেওঁলোকৰ মনৰ ভিতৰৰ পৰা এই অহংকাৰবিলাক মই বিনাশ কৰিব লাগিব। কেনেকৈ বিনাশ কৰিম? গতিকে মই নিজেই আৰু এটা ৰূপেৰে তেওঁলোকৰ আগত দেখা দিব লাগিব। এতিয়া অনাদিও তেওঁ এতিয়া আকাৰলৈ আহিবলৈ তেওঁ বাধ্য হ'ল। স্বয়ং সেই তিনিজনৰ অহংকাৰ বিনাশ কৰি ইজনে সিজনৰ পৰিচয়বিলাক জানিবৰ কাৰণে, জনাবৰ কাৰণে আজি সেই পুৰুষজনে এতিয়া নিজেই এটা মহাস্বৰূপ ল'বৰ কাৰণে প্ৰযত্ন কৰিলে। এতিয়া তাকে কৈছে, তিনিৰো বচনৰ তিনিও নুশুনন্ত, একমতি কাৰো নাই, যিটো নিজ হৰি পুৰুষ অনাদি আচন্ত আনন্দে চায়। এফালে তেওঁ আনন্দ লাভ কৰিছে আৰু এফালে তেওঁ
অকণমান চিন্তিত হৈছে যে ইয়াৰ পিছত কিবা এটা মহালীলা কৰিব লাগিব। কাৰণ মায়াৰ খেলা ইতিমধ্যে আৰম্ভ হৈ গ'ল, প্ৰমাণটো প্ৰভু ভগৱন্তে নিজে নিজে পাই গ'ল। গতিকে সেইকাৰণে এই সৃষ্টিকৰ্তা ব্ৰহ্মাই হওক, শিৱই হওক, ৰুদ্ৰই হওক, তেওঁলোকে সেই মায়াৰ জৰিয়তে নিজকে নিজে শ্ৰেষ্ঠ জ্ঞান কৰাৰ এই মহা যিটো ভুল, সেইটোক এতিয়া প্ৰভু ভগৱন্তে কিন্তু অনাদি পুৰুষজনে ভুল বুলি মান্য কৰা নাই। কাৰণ তেওঁ এনেদৰেই তেওঁলোকৰ জৰিয়তে সৃষ্টিখন চলাব লাগিব। সেইকাৰণে তেওঁ পিছত চিন্তা কৰিল, যদি মই সৃষ্টিখন আগুৱাই নিব লাগে, তেতিয়াহ'লে এওঁলোকৰ মনৰ পৰা সেই ভ্ৰমটো বিনাশ কৰিব লাগিব। সৃষ্টি নিসিজিল বুলি বনমালী, তথাতে ভৈলা প্ৰকাশ, নীল মেঘ যেন বিজুলী সঞ্চাৰে শৰীৰত পিতবাস। তৎমুহূৰ্ততে, নিমিষতে সেই অনাদি পুৰুষজনেও এটা ৰূপ ল'ব লগা হ'ল, আৰু সেই ৰূপটোক নীল মেঘৰ দৰে তেওঁ গোটেই দেহৰ ৰূপটোক আজি বৰ্ণনা দিছে, আৰু লগতে তেওঁ শৰীৰত পীত বস্ত্ৰে অলংকৃত হৈ থকা এই স্বৰূপটো প্ৰকাশ কৰিছে। অৰ্থাৎ এই অনাদি পুৰুষজনেও পৰম ব্ৰহ্মৰূপত তেওঁ জন্মগ্ৰহণ বা তেওঁ অৱতাৰ ধাৰণ কৰি যিটো বৰ্ণ ল'লে, এই বৰ্ণটোৰ লগত আমি অলপমান বিশ্লেষণটো কৰি চাব লাগিব যে প্ৰথম তমগুণৰ পৰা জন্ম হোৱাজন, সেইজনৰ বৰণ আছিল ধৱল বৰণ বা শুভ বৰণ। ৰজগুণৰ পৰা জন্ম হোৱাজন সোণৰ বৰণ, সোণ বৰণীয়া। আৰু শতগুণৰ পৰা জন্ম হোৱাজন যে নীল পদ্ম সদৃশ নীলাম্বৰ, সেই স্বৰূপত শতগুণীজন। এতিয়া এই পৰম পুৰুষজনো, অনাদি পুৰুষজনো যিটো ৰূপ লৈছে, সেই ৰূপটোৰ লগত শতগুণীৰ ৰূপটো যথেষ্ট পৰিমাণে মিল আছে। নীল মেঘ যেন বিজুলী সঞ্চাৰে শৰীৰত পিতবাস, মহামনোহৰ ব্ৰহ্ম কলেবৰ ভুৱন মোহন বেশ, ক্ষীৰত ৰত্নৰ কিৰীটি অমূল্য নীল আকুঞ্চিত কেশ। এতিয়া সুন্দৰ এটা ৰূপ তেওঁ লৈছে। আহক, এই ৰূপৰ বৰ্ণনা ভাগৱতে দিছে, পৰৱৰ্তী পদতো এই বৰ্ণনা নিশ্চয় আগবঢ়াব। আমি সেই বৰ্ণনাৰ মাজলৈকে আগবাঢ়োঁ। কি মহাস্বৰূপত সেই তিনিজনৰ আগত এই বৰ্ণনাটো দিছে কৃষ্ণ। ৰাম ৰত্নৰ তিলক ললাটত শোভে, অলকা পংকতি কান্তি, প্ৰফুল্ল পদমত যেন পৰি আছে, উত্তম ভমৰা পান্তি, ৰুচিকৰ কৰণ মকৰ কুণ্ডল, ৰত্নে কৰে জলমল, তাহাৰ দেউতি প্ৰকাশিত আতি, কুশুভন গুণ্ডস্থ, ৰাম আছে মদনৰু ধনুক নিন্দন্তে, প্ৰভুৰ ভৱ প্ৰকাশী, ঈষত সখিত বয়ন নয়ন, অৰুণ পংকজ পাখি, নাকাতিল ফুল অধৰ ৰাতুল, দশন মুকুট পান্তি, ৰুচিৰ চিবুক কণ্ঠত কৌস্তভ, নৱয়াদিত্যৰ কান্তি,
চাৰিখান বাহু ললিত বলিত কৰ তলকি খলয় ৰত্নৰ কেউৰ কংকন বলয়া শোভা কৰে হয় কৃষ্ণ। ইমান সুন্দৰ এক অপৰূপ বৰ্ণনা। আজি সেই অনাদি পুৰুষজনে যিটো ৰূপ ধাৰণ কৰিছে আৰু সেইটো ৰূপ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিজনৰ দৃষ্টিত পৰিছে। তেওঁলোকে এতিয়া চাই আছে যে হঠাৎ এজন কোন আহিল। আমি তিনিজন আছোঁ, ইজনে সিজনৰ লগত আমি মিল হোৱা নাই, সেইটো বেলেগ কথা, কিন্তু তাৰ মাজতে এইজন ক'ৰ পৰা আহিল। হঠাৎ যেতিয়া আবিৰ্ভাৱ হ'ল, সেইজনক চাই এতিয়া সেইজনৰ ৰূপটো কেনেদৰে দেখিলে এই বৰ্ণনাটো ভাগৱতত দিছে। নীল মেঘ যেন বিজুলী সঞ্চাৰে শৰীৰত পিতবাস মহামনোহৰ ব্ৰহ্ম কলেবৰ ভুৱন মোহন বেশ শিৰত ৰত্নৰ কিৰীটি অমূল্য নীল আকুঞ্চিত কেশ। ইমান সুন্দৰ বৰণৰ নীল বৰণৰ মেঘৰ সদৃশ বিজুলী চিকমিকনিহে যেন তেওঁৰ দেহৰ মাজেৰে পীত বস্ত্ৰৰ জৰিয়তে সেই দেহটোক এটা ৰূপ দিয়াইছে, তেনেকুৱাকৈ দৃষ্টি হৈছে। আৰু সেই ৰূপটো দেখি এনেকুৱা লাগিছে যে ভুৱন মোহন, তেওঁৰ এই ৰূপটো দেখি সকলোৱে মোহিত হ'বলৈ বাধ্য। তেওঁৰ ৰূপটো দেখিলে সমস্ত কথা পাহৰিবলৈ বাধ্য। শিৰত ৰত্নৰ বোলে নানা ধৰণৰ বোলে কিৰীটিৰ অলংকাৰ জাতিষ্কাৰ হৈ আছে। আৰু তেওঁৰ চুলিযোৰ, তেওঁৰ চুলি তাৰি নীল অকুঞ্চিত কেশ বুলি কৈছে। নীল বৰণৰ তেওঁৰ চুলি আৰু আকুঞ্চিত কেশ, তাৰমানে কেঁকুৰা কেঁকুৰি কেশ। ৰত্নৰ তিলক ললাটত শোভে অলকা পংকতি কান্তি। ৰত্নময় তিলকে তেওঁৰ ললাটত শোভাবৰ্ধন কৰি আছে। আৰু লগতে কি কৈছে যে প্ৰফুল্ল পদ্মত যেন পৰি আছে উত্তম ভ্ৰমৰা পান্তি। ইমান সুন্দৰ দেখিছে তেওঁৰ সেই মূৰৰ মুণ্ডৰ যিটো বৰ্ণনাত এনেকুৱা লাগিছে নীল আকুঞ্চিত যে পদ্মত ভোমোৰাহে যেন পৰি আছে, এনেকুৱা এটা ৰূপ দেখা গৈছে। আৰু লগতে কৈছে যে ৰুচিকৰ কৰ্ণ মকৰ কুণ্ডল ৰত্ন কৰে জলমল। যে কৰ্ণ দুখনত, কাণ দুখনত মকৰ কুণ্ডলে ইমান সুন্দৰভাৱে জলমলাই আছে, জিলিকি আছে, দেখিলেই মোহিত হৈ যায়। তাহাৰ জেউতি প্ৰকাশিত আতি সুশোভন গন্ধ চল। আৰু সেই ৰত্নময় কেউৰ কংকণৰ যিটো পোহৰ, সেই পোহৰে বোলে গন্ধস্থল অতি সুন্দৰভাৱে জিলিকাই আছে। গন্ধস্থল বুলি ক'লে কাক বুজায়? গাল দুখনৰ কথা কোৱা হৈছে। কাণত পিন্ধি থকা কেউৰে যদি উজ্জ্বল এটা পোহৰ দিয়ে, সেই পোহৰটো ক'ত পৰিব? গালত পৰিব। ইখন কৰ্ণৰ কুণ্ডলে সেইখন গালত পোহৰ দিব, ইখন কৰ্ণৰ কুণ্ডলে ইখন কৰ্ণত পোহৰ দিব। ৰত্নত যদি জিলিকি থাকে, ৰত্নই যদি মানে বিজুলীৰ দৰে চিকমিকাই থাকে, তেতিয়াহ'লে গালকেইখনো জানো সেই পোহৰত চিকমিকাই নাথাকিব? আজি স্বয়ং প্ৰভু ভগৱন্তৰ সেই ৰূপটোক আজি ব্ৰহ্মা বিষ্ণু মহেশ্বৰে দেখিছে। আৰু এইটো ৰূপটো দেখি এনেকুৱা লাগে মদনৰ বা কাম ভাৱনাৰ, তেওঁৰ প্ৰতি মোহিত হোৱাৰ সমস্ত ইন্দ্ৰিয় বাসনাবিলাক জাগৰণ হ'বৰ কাৰণে বাধ্য হয়, যে মোহিত হৈ পৰে। তেওঁৰ বাহিৰে বেলেগ কথা ভাবিব নোৱাৰা এটা অৱস্থা হয়। আৰু এনেকুৱা এক কাম বিমোহিত ভাৱনাটো প্ৰকাশ কৰাৰ মুহূৰ্তত তেওঁৰ মুখৰ পৰা যদি ইখত হাঁহি এটা যদি বিৰিঙি আহে, সেই হাঁহিটোৱে যদি আমাক যদি কটাক্ষ কৰে, তেতিয়াহ'লে আমি জানিব লাগিব যে তেওঁ মোৰ মুখলৈ চাই হাঁহাৰ অৰ্থ কি? তেওঁ মোক ভাল পায়। তেওঁৰ অন্তৰত মোৰ এটা কিবা নহয় কিবা এটা যে ঠাই আছে। এনেকুৱা ভাৱনা নাহে জানো বাৰু? কওকচোন।
অচিনাকি কোনোবা এজনী ছোৱালীয়ে যদি বাটে বাটে গৈ থকাৰ অৱস্থাত কোনোবা কোনোবা এজন যুৱকৰ প্ৰতি কটাক্ষ দৃষ্টি এটা যদি ঠিক তেনেকৈ মাৰি থৈ গুচি যায়, তেওঁৰ অন্তৰাত্মাত কিবা নহয় কিবা এটা অনুভৱ আহিব। পুৰুষ কি মহিলা, বয়সৰ কোনো কথা নাই, এনেকুৱা কটাক্ষ দৃষ্টিত বিমোহিত নোহোৱাকৈ নিশ্চয় থাকিব নোৱাৰে। মনত ভাবিব লাগিব, কিয় তেওঁ এই হাঁহিটো মাৰি থৈ গুচি গ'ল। নিশ্চয় বুজিবৰ কাৰণে, ভাবিবৰ কাৰণে তেওঁ বাধ্য হ'ব লাগিব, নহয়? ভগৱন্তে সদায় ভক্তৰ কাৰণে এই হাঁহিটো সদায় তেওঁ প্ৰদান কৰে। গতিকে এই হাঁহিটো যেতিয়া যিজনে দেখিব, কোনে দেখিব? ভক্তজনেহে দেখিব। ভক্তজনকে এই স্বৰূপটো ভগৱন্তে এই মূৰ্তিটো দেখুৱাব। আজি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ভগৱন্তৰে অংশ অৱতাৰ, অনাদি পুৰুষজনৰ অংশ অৱতাৰ। গতিকে তেওঁলোকক ভগৱন্তৰ কামৰ কাৰণে, কৰ্মৰ লীলাৰ কাৰণে এতিয়া তেওঁলোকৰ মাজলৈ আহিবলৈ বাধ্য হৈছে। আৰু তেওঁৰ এই অনাদি যিটো ৰূপ, সেই ৰূপটো দেখুৱাই তেওঁলোকক চঞ্চল কৰিছে, যে কৃষ্ণৰ সেই ৰূপটোৰ বাহিৰে তেওঁলোকে যেন আৰু একো ভাবিব লগা নহয়। নাসা তিল ফুল অধৰ ৰাতুল দশন মুকুতা পান্তি ৰুচি চিবুক কণ্ঠত কৌস্তৱ নৱ আদিত্যৰ কান্তি। ইমান এক মনোহৰ বৰ্ণনা ভগৱন্তৰ মূৰ্তিত আছে। কিন্তু চাব গুৰু সমস্ত, সৃষ্টি এতিয়াও আৰম্ভই হোৱা নাই, সূৰ্যৰো আৰম্ভই হোৱা নাই, চন্দ্ৰৰো জন্ম হোৱা নাই, সূৰ্যৰো জন্ম হোৱা নাই, নাহি চন্দ্ৰ সূৰ্যৰ প্ৰকাশ এতিয়াও চলি আছে। কিন্তু তাৰ মাজতে আজি ভগৱন্তৰ এই ৰূপটোক আজি এই ব্ৰহ্মা বিষ্ণু মহেশ্বৰে সেইটো ৰূপেহে চিনি পাইছে। অৰ্থাৎ ভগৱন্ত অন্তৰ্যামী জানে এই জ্ঞানটো তেওঁলোকৰ হৃদয়ত দৰ্শন মাত্ৰেই তেওঁলোকৰ হৃদয়ত প্ৰদান কৰিছে, যে মোক কি দেখিছা, এই ভাৱনাটো তেওঁলোকক দি দিছে, যে মই যি চিন্তা কৰি আছোঁ, মই যিটো ৰূপ লৈ আছোঁ, এই ৰূপটো তোমালোকৰ হৃদয়ত আত্মজ্ঞানেৰে সৈতে সেইখিনি তোমালোকে বুজা, যে অনাদি কালত যিটো ৰূপ আহিব সংসাৰত, এই ৰূপৰ মাজেৰে মোক তোমালোকে আজিয়েই দৰ্শন কৰা। সৃষ্টি আৰম্ভণিৰ আগত সৃষ্টিৰ সমস্ত তত্ত্বৰ ৰূপটো আজি সেই ব্ৰহ্মা বিষ্ণু মহেশ্বৰক প্ৰভু ভগৱন্তে দেখুৱাইছে। আহক এই ৰূপ চাই ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তন্মহে আছে। তাৰপিছত এতিয়া চাৰিজনৰ মাজত কি সম্বন্ধ হ'ব? তিনিজনৰ লগত এতিয়া আৰু এজন আহি গ'ল, চাৰিজন হ'ল পৰম ব্ৰহ্মপুৰুষজনৰ সৈতে। এতিয়া তেওঁলোকৰ মাজত কেনেকৈ কথা বতৰা হ'ব, সেইখিনি কথা আমি জানিব লাগিব।